Hello everyone, welcome back to my channel. অন্য এটি vlogত আপোনালোকক স্বাগতম জনাইছো। মোৰ আশা কৰোঁ সকলোৱে যাতে ভালে আছে, মই ভালে আছো। তো আজি ভিডিওটো কিহৰ ওপৰত হয় থাম্বনেইলটো নিশ্চয় গম পাইছেই চাগে। তো এয়া প্ৰথমে শুই উঠিয়ে মই বিয়াৰ কাৰ্ড এখন পালোঁ। তো চয়নিকা দুৱাৰা বুলি লিখা আছে। তো আমাৰ দেখুৱাই দিম এখন ভালকৈ মই খুলি। তো আমাৰ ঘৰৰ ওচৰে হয় নেপালী বাৰী। আমাৰ কেনেকৈ কম চিনাকি আৰু ভাল। তো তাৰ বিয়া তো এইখন হৈ গৈছে কাৰ্ডখন ইমান ধুনীয়াকৈ বনাইছে আৰু কালাৰটো মানে ৰয়েল ব্লু মোৰ ফেভৰেট হয়। তো কি কৰোঁ কি নাই এতিয়ালৈকে ডিচাইড হোৱা নাই, যাওঁ নাযাওঁ যিহেতু মোৰ এক্সামছো আছে। আৰু এতিয়া মই কাৰ্ডখন থৈ ঘৰ চৰ সাৰি বাহিৰলৈ বুলি আহিছোঁ। ইমান ধুনীয়া ধুনীয়া ফুল চাওকচোন গৈছে। তো মই ল'ব আহিছোঁ জবা ফুল আৰু জবা ফুলৰ পাত, যিহেতু থাম্বনেইলত দেখিছেই হেয়াৰ মাস্ক এটা বনাম বুলি। আৰু ইয়াৰ আগতো মই বহুতবাৰ শ্বেয়াৰ কৰিছোঁ হেয়াৰ মাস্ক মই জবা ফুল আৰু জবা ফুলৰ পাত দিওঁৱেই, আপোনালোকে নিশ্চয় চাইছে যদি গম পাবই। তো মই এইফালে পাই গ'লোঁ, চাৰিখিলাই ফুল পালোঁ আৰু পাত লৈ গৈছোঁ। তাৰপিছত এইখিনি ধুই মেলি ল'ম আৰু এল'ভেৰা লৈছোঁ কাটি দুডোখৰ এনেকৈ পানীত তিয়াই থ'ম 10 মিনিটৰ কাৰণে। মানে লগাই দিব নালাগে ঘপককৈ, কাটি পেলাই গছৰ পৰা ডাইৰেক্ট 10 মিনিট পানীত এনেকৈ তিয়াই থ'ব লাগে। তো কালাৰটো চেঞ্জ হৈ কিবা এটা ওলায়, সেইটো স্কিনৰ কাৰণে আৰু চুলিৰ কাৰণে বেয়া হয়। তো সেইটো ফাৰ্ষ্টত পানীত তিয়াই ল'ব লাগে। তো এইখিনি ধুই ল'ম। এতিয়া কণী আৰু তিল তেল অকণমান দিম, আপোনালোকে এইকেইটা নিদিওঁ বুলি ভাবিলেও নিদিব পাৰে, কিন্তু এই চাৰিটা বস্তু বহুত ভাল হয় চুলিৰ কাৰণে। তো মই কৈ আছোঁ বেনিফিটছখিনি। প্ৰথমতেতো তিল থাকিলে তিল দিব, তেলটো নিদিলেও হ'ব, তেতিয়া মোৰ ওচৰত তিল নাই যিহেতু। তো গোটেইকেইটাৰে বেনিফিট ছেমেই হয়, তিল, জবা ফুলৰ পাত আৰু এল'ভেৰাৰ। আপোনালোকৰ চুলি যদি কাৰোবাৰ সৰাৰ প্ৰব্লেম আছে, বহুত সৰে, দেন সেইটো কাৰণেও বহুত ভাল, চুলি সৰা বন্ধ কৰে আৰু সোনকালে গজাই চুলি। কাৰোবাৰ যদি পাতল চুলি হয়, পূৰা একদম ঘনকৈ উলিয়াই চুলিখিনি, বহুতে ডাঠকৈ ওলায়, তো সেইটো কাৰণেও লগাব পাৰে। কাৰোবাৰ যদি চুলি সোনকালে পকিছে বা চুলি পকাৰ বয়স হৈ গৈছে আৰু চুলি পকা নাই জাষ্ট পকিব, বা কিছুমানৰ আজিকালিতো প্ৰায়ভাগৰ চুলি পকি যায় সোনকালে, তো তেওঁলোকৰ কাৰণে আৰু ভাল। এইটো লগাই চাব, কাৰোবাৰ যদি কোনোবাই ভিডিঅ'টো চাই আছে আপোনালোকৰ যদি চুলি পকিছে, তো এইটো বস্তু লগাই চাব, ভাল পাব ৰিজাল্ট। খালি এবাৰত নহ'ব, লগাই থাকিব লাগিব। আৰু কাৰোবাৰ যদি ডেণ্ড্ৰাফ মানে উফিৰ প্ৰব্লেম আছে, তো সেইটোৰ কাৰণেও বহুত ভাল। মোৰ বহুত আছে উফি, ঠাণ্ডা দিনত উফি মানে মোৰ ইমানেই হয়, চুলিখিনি চোৱাৰ লগে লগে পৰে। তো সেইটো কাৰণেও ভাল, উফি একেবাৰে নাইকিয়া কৰে। আৰু কাৰোবাৰ যদি চুলিখিনি পূৰা একদম ৰাফ হয় একদম, তো তেওঁলোকৰ কাৰণে আৰু ভাল হয়। এইকেইটা বস্তু পূৰা কণ্ডিশ্যন কৰি দিয়ে চুলিখিনি, কণ্ডিশ্যনৰ নিচিনা কাম কৰে। তো এই গোটেইকেইটা প্ৰায় একেই। আৰু কণীটোতো জানেই আপোনালোকে প্ৰ'টিন ভিটামিন থাকে। তো এইখিনিতে মই পেষ্ট এটা বনাই ল'ম। আৰু ইমানখিনি উপকাৰিতা গম পায়ো যদি আপোনালোকে নলগায়, তো আপোনালোকৰে লোকচান বুলি ক'ম মই। পেষ্টটো বনাই পেলাই মই আহিলোঁ দুপৰীয়াৰ ভাত বনাবলৈ, যিহেতু দুপৰীয়া টাইম হ'ল। মই অকলে ভাতটো বনাই লওঁ, তাৰপিছত লগাই দিম বুলি। তো ভাত চাত বনাই মই থৈ আহিলোঁ। এতিয়া এইফালে মই এল'ভেৰাটো দিবলৈ বাকী আছিলে, এল'ভেৰাটো দি ল'ম। আৰু এয়া দেখিছে ন, কালাৰটো চেঞ্জ হৈ গ'ল অকণমান। তো এল'ভেৰাটো এনেকৈ দি পেষ্টটো বনাই ল'ম। আৰু এতিয়া মায়ে মোক চুলিখিনি ভালকৈ জট ভাঙি লগাই দিব। মোৰ 5 বাৰ ষ্ট্ৰেইট কৰা চুলি, 5 বাৰ। কিমান সৰিছে, কিমান মানে ক'লা বুলি ক'লেও বেয়া নহয়, টকলি হৈ গৈছিলোঁ। এইকেইটা বস্তু লগাই লগাই মোৰ চুলিখিনি এতিয়া ঘন কৰিছোঁ। তো এতিয়া এইটো লগাই মই 2 ঘণ্টাত থ'ম। আৰু এতিয়া বনাবলৈ আহিছোঁ মই ফেচ পেক, বেচন, হালধি, এল'ভেৰা আৰু মৌজোলেৰে এনেকৈ মিক্স কৰি অকণমান পানী দি পেষ্ট কৰি পেলাই মুখত লগাই লৈছোঁ এনেকৈ, আৰু হাততো লগাই লৈছোঁ। আৰু এইফালে চুলি শুকালেই মোৰ। এইখিনি এতিয়া মই 10-15 মিনিট থৈ দিম শুকাবলৈ। তাৰপিছত এইফালে ৰেগুলাৰ শ্বেম্পু যি ইউজ কৰোঁ, সেইটো দিয়ে মই চুলি ধুম, কণ্ডিশ্যনাৰ বা বেলেগ একো ইউজ নকৰোঁ। তাৰপিছত এইফালে ওলাই দেখিছেই ন, এবাৰ ট্ৰাই কৰি চাব, আপোনালোকে ৰিজাল্ট পাবই, বহুত ভাল হয়। এইটো ইউজ কৰাৰ পিছত আৰু বেলেগ বস্তু ইউজ নকৰে কেতিয়াও, মই গম পাইছোঁ, কাৰণ ময়ে ইউজ নকৰোঁ। এতিয়া ওলাই লৈছোঁ টাউনলৈ যাবলৈ। পংকজ আৰু মোৰ চেনেলত সেই ব্লগটো পাই যাব। আৰু আজিৰ এই ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু নতুনকৈ আহিছে যদি মোৰ চেনেললৈ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত চাই আছে যদি প্লিজ মোৰ পেজটো ফ'ল' আৰু লাইক কৰি দিব। বাই বাই, থেংক ইউ ফৰ ৱাচিং।